আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে অসম চুক্তি ৰূপায়ণ বিভাগৰ অসম চুক্তি সম্পৰ্কত দীঘলীয়া আলোচনা অনুষ্ঠিত হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত আজি এখন প্ৰথম বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এক বৈঠকত সদৌ অসম ছাত্ৰ সন্থা মিলিত হ'ব। আপোনালোকে জানে যে এখন সাব কমিটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঠন কৰি দিছিল অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ। হয়, আমাৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে যদিও আমি এটা দীঘলীয়া সময়ৰ আমাৰ প্ৰয়োজন হ'ল, আমি ল'লোঁ আৰু আমি আশা কৰিছোঁ যে এক নিৰ্দিষ্ট আমি 8 আগষ্টৰ ভিতৰতে আমি ফাইনেল ৰিপৰ্টটো আমি ছাবমিট কৰিব পাৰিম। যদিও আলোচনা দীঘলীয়া হৈছে, কিন্তু ইয়াৰ পৰা আমি কাম কাজবিলাক ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবলৈ এক সুযোগ লাভ কৰিছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক অনুষ্ঠিত হ'ল, সেই কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্কত। 67টা পৰামৰ্শাৱলীৰ ভিতৰত 40টা যি অসম গভৰ্ণমেণ্টে কৰিব পাৰে, সেইখিনি কৰিবৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে যে বাজেটত ধন ধাৰ্য কৰিছে আৰু সেইমতে যথেষ্টখিনি কাম কাজ আগবাঢ়ি গৈছে আৰু সেই কথাখিনি আজি সদৌ অসম ছাত্ৰ সন্থাক অৱগত কৰা হৈছে। আৰু 12টা এনে পৰামৰ্শ আজি আছিল যিকেইটা কৰিবৰ কাৰণে মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰৰ সহযোগিতাত যিকেইটা সম্ভৱ হ'ব। আৰু ইয়াৰ উপৰিও 15টা ভাৰত চৰকাৰে কৰিব পৰা কাম আছিল। সেই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগত আলোচনা কৰিছে আৰু আমি আশা কৰিছোঁ যে সেই বিষয়টোৰ ক্ষেত্ৰতো নিশ্চিতভাৱে আমি আগবাঢ়িব পাৰিম। তো আজি আমি যিখিনি আলোচনা কৰিলোঁ, এই আলোচনাত আমি এই কথাও আলোচনা কৰিছোঁ যে এটা ট্ৰাষ্ট গঠন হৈছিল যাতে শ্বহীদৰ ফেমিলি, ভিক্টিমৰ ফেমিলিক আমি সহায় কৰিব পাৰোঁ। তাৰ কাৰণে পুঁজিও আমাৰ চৰকাৰে দিছিলে। গতিকে সেই নিৰ্যাতিতসকলক বা নিৰ্যাতিত পৰিয়ালক সাহায্য প্ৰদানৰ কামখিনি আমি খুব ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰিম এতিয়া। আৰু NRCৰ প্ৰসংগটো আহিছে, তেখেতসকলে কেতবোৰ পৰামৰ্শ দিছে। সেই সম্পৰ্কতো আমি আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ লগত কথা বতৰা পাতি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেই কথাখিনি আমি আলোচনা কৰিছোঁ আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত। সদৌ অসম ছাত্ৰ সন্থাই আৰু এটা পৰামৰ্শ আজি আগবঢ়াইছে ক্লজ 6ৰ ওপৰত, ক্লজ 7ৰ ওপৰত। ক্লজ 6ৰ দৰেই ক্লজ 7ৰ ওপৰতো তেখেতসকলে কৈছে যে এখন উচ্চস্তৰীয় এনেধৰণৰ কমিটি, ক্লজ 6ৰ দৰে কমিটি গঠন কৰিব লাগে। এইটো এটা ইম্পৰ্টেণ্ট ক্লজ আৰু তাত আমি বহুতখিনি কৰিব পৰা, ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে বহুত কৰিব পৰা স্কোপ আছে। গতিকে সেই সম্পৰ্কত তেওঁলোকে এটা পৰামৰ্শ দিছে। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে আমাৰ স্মাৰক উদ্যানৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত চলি আছে। মই মাজতে চাবলৈ গৈছিলোঁ, আমাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়াও গৈছিল, পল্লৱ কুমাৰ ঝা, আৰু লগতে গড় কাপ্তানি বিভাগ আৰু অন্যান্য সংশ্লিষ্ট জড়িত বিভাগসমূহৰ বিষয়াসকলো আছিল। কামখিনি যথেষ্ট আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এই বছৰতেই আমি আনুষ্ঠানিকভাৱে এখন উদ্যানখন, আমি স্মাৰক উদ্যানখন আমি মুকলি কৰিম। তো সদৌ অসম ছাত্ৰ সন্থাইও আমাৰ লগত একেলগে তালৈ যোৱাৰ কথা কৈছে। আমি খুব সোনকালে তেওঁলোকৰ লগত এটা জইণ্ট ভিজিটো আমি দিম। তো এটা সমস্যা আমাৰ হৈছে, এই কথাটো মই আগতেও কৈছোঁ ৰাজহুৱাকৈ, যে বহুত শ্বহীদৰ আমি যিহেতু ষ্টেচু বনাই আছোঁ তেওঁলোকৰ, গতিকে আমি ফটোবিলাক আমি কালেক্ট কৰিব পৰা নাই। আমি যদিও জিলা আয়ুক্তসকলৰ লগত সময়ে সময়ে এই কথাখিনি আলোচনা কৰিছোঁ আৰু আয়ুক্তেও সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিছে, যদিও আমি সদৌ অসম ছাত্ৰ সন্থাৰ আমি সম্পূৰ্ণ সহযোগিতা আমি আশা কৰিছোঁ
আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন কমিটিও কৰি দিছে যাতে এই কাম কাজখিনি আমি ভালদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তো মোটামুটি ইমানেই আজি আলোচনাখিনি ইমানেই আছে। ইমিডিয়েট আউটকাম কিবা আজি আপোনাৰ মিটিঙৰ পৰা হৈছে নেকি? আপোনালোকেতো সদৌ অসম ছাত্ৰ সন্থাৰ লগত পাতিবই, গতিকে সদৌ অসম ছাত্ৰ সন্থাই মোৰ ফালৰ পৰা ক'বলগীয়া তেওঁলোকে আজি পৰামৰ্শ দিছে। নিশ্চিতভাৱে এই বিষয়টো সম্পৰ্কত আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ লগত বৈঠক হ'ব নেকি? ইয়াৰ পিছত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক হ'ব। ইয়াৰ পিছত নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বৈঠক হ'ব। এনআৰচিৰ কি পৰামৰ্শ দিছে তেওঁলোকে? আশ্ৰী কওকচোন। হ'ব আৰু বেলেগ নাই মানে ফাইনেলখন 8 আগষ্টৰ ভিতৰত। 8 আগষ্ট তেওঁলোকে তেওঁলোকৰ পৰা ডিটেইলছ পৰামৰ্শখিনি আজি তেওঁলোকে আগবঢ়াইছে, ছাবমিট কৰিছে। গোটেইখিনি আমি চেয়াৰ কৰিছিলোঁ আপোনালোকে আলোচনাৰ অন্তত আমাৰ পৰামৰ্শ আৰু এটা কথা জনাই থওঁ, আমি যিটো এক্স গ্ৰেচিয়া দিয়াৰ কথা আছিলে শ্বহীদৰ পৰিয়ালক, আমি ইতিমধ্যে 706জন শ্বহীদৰ পৰিয়ালক আমি দিছোঁ। কিছুমান এতিয়াও আমি আনট্ৰেছ হৈ আছে বুলিয়ে ক'ব লাগিব। আমি সেই কথাখিনি তেওঁলোকক কৈছোঁ। ঠিক তেনেকৈ ভিক্টিম ফেমিলিকো দিছোঁ, আমি ধৰ্ষিত মহিলাকো আমি দিছোঁ। এইখিনি কাম সঠিকভাৱে আগবাঢ়িছে।